ছাত্ৰ ছাত্ৰীক লৈ হেতালি ৰাজ্যৰ শিক্ষা বিভাগৰ পাঠ্যপুথিৰ পৰা বঞ্চিত ৰাজ্যৰ বহু শিক্ষাৰ্থী বহু বিদ্যালয়ে পোৱা নাই একাধিক বিষয়ৰ কিতাপ ইউনিফৰ্মৰ পৰাও বঞ্চিত বহু শিক্ষাৰ্থী শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ আছুৰ পহিলা এপ্ৰিলৰ পৰা ৰাজ্যত আৰম্ভ হ'ল নতুন শিক্ষাবৰ্ষ কিন্তু আজি পৰ্যন্ত ৰাজ্যৰ বহু শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষাৰ্থীয়ে পোৱা নাই পাঠ্যপুথি এক প্ৰকাৰ পাঠ্যপুথিৰ পৰা বঞ্চিত বহু বিদ্যালয়ৰ অসংখ্য শিক্ষাৰ্থী কিতাপখিনি আমি যদি 1 এপ্ৰিলৰ আগত পোৱা যায় তেতিয়া ল'ৰা ছোৱালীয়ে বিহুৰ আগতে কিতাপখিনি পোৱা মানে অলপ পাঠ্যক্ৰমৰ লগত অলপ হ'লেও আগবাঢ়িব পাৰে বা কিতাপখনৰ ভিতৰতনো কি আছে তেওঁলোকে জানিবলৈ সুবিধা হয় গতিকে আচলতে চৰকাৰে এনেকুৱা এটা বৃহৎ কাৰ্যসূচী লৈ ধৰক উপকাৰ কৰি আছে গতিকে অন্ততঃ কিতাপ পত্ৰখিনি দিয়াটো যদি মাৰ্চৰ ভিতৰতে যদি দিয়াটো কৰে তেতিয়া অন্ততঃ এপ্ৰিলৰ পহিলা সপ্তাহতে কিতাপখিনি ল'ৰা ছোৱালীয়ে পাই যাব উল্লেখ্য যে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে ৰাজ্যৰ 149টা শিক্ষাখণ্ডলৈ পঠিয়াব লাগে শিক্ষাৰ্থীৰ পাঠ্যপুথি কিন্তু এতিয়াও ৰাজ্যৰ বহু বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পোৱা নাই পাঠ্যপুথি অংক কিতাপখন আমি পোৱা নাই ছাৰে আমাক পুৰণি অংক কিতাপেৰে আমাক শিকাই আছে আমি খবৰ পাইছোঁ যে পুৰণি অংক কিতাপখন সলনি হ'ব বোলে আমি চৰকাৰলৈ অনুৰোধ জনাওঁ যে অংক কিতাপখন মানে আহিলে আমাক যাতে জলদি দিয়ে কিতাপ আহাই নাই মেথছৰ কিতাপ পোৱাই নাই ক্লাছ হোৱাৰ অসুবিধা হৈছে কিন্তু ছাৰে পুৰণা কিতাপ দি ক্লাছ চলাই আছে গোৱালপাৰা তেজপুৰ কলিয়াবৰ যোগীঘোপাকে ধৰি ৰাজ্যৰ বহু অঞ্চলৰ বিদ্যালয়ৰ শিক্ষাৰ্থী আজিও বঞ্চিত পাঠ্যপুথিৰ পৰা হিন্দী আৰু ইতিহাস পোৱা নাই দিয়া নাই বৰ্তমান অহা নাই নেকি কাৰণে দিয়া নাই হিন্দী মেথছ আৰু অৰ্থবিজ্ঞান পোৱা নাই মেথছ আৰু হিন্দী আৰু ৰাজনৈতিক সুবিধা হৈছে এখন কিতাপ আনে সেইটো দি কৰি দিয়ে আনফালে পাঠ্যপুথিৰ পৰা শিক্ষাৰ্থী বঞ্চিত কথাটো এক প্ৰকাৰ স্বীকাৰ পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ কৰ্তৃপক্ষৰ অসমৰ সকলো স্কুলত 1 তাৰিখে কিতাপ প্ৰতিটো ছাবজেক্টৰ নাপালেও সকলো মানে বেছিভাগ ছাত্ৰীয়ে বেছিভাগ ছাবজেক্টৰ কিতাপে পাইছে কিন্তু কিছু ছাবজেক্টৰ হয়তো কিতাপ 2-এখন স্কুলত এতিয়ালৈকে যোৱা নাই শিক্ষক আৰু শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী নিৰ্বাচনৰ কামত ব্যস্ত আছিল বাবে হেনো পাঠ্যপুথি সম্পূৰ্ণ যোগান ধৰিব পৰা নাই এইবাৰ সেশন আৰম্ভ হোৱাৰ লগে লগে ইলেকশ্যন আহি গ'ল গতিকে ইলেকশ্যনত আমাৰ মেক্সিমাম টিচাৰ্ছকটো এনগেজ কৰি দিয়ে আৰু দ্বিতীয়তে তাৰ লগে লগে বিহু গতিকে আজৰি পোৱাই নাই হয়তো 2-এখন স্কুল থাকি যাব পাৰে কেৱল পাঠ্যপুথিয়ে নহয় বহু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পোৱা নাই ইউনিফৰ্মো ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত মেক্সিমাম স্কুলতেই বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কিতাপ পত্ৰ এতিয়ালৈকে যোগান ধৰিব পৰা নাই ইউনিফৰ্ম ভালকৈ যোগান ধৰিব পৰা নাই অতি সোনকালে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই কিতাপ পত্ৰ আৰু ইউনিফৰ্মৰ সোনকালে ব্যৱস্থা কৰাই দিয়ক ইফালে পাঠ্যপুথি যোগান ধৰিব নোৱাৰা শিক্ষা বিভাগক গৰিহণা সদৌ অসম ছাত্ৰ সন্থাৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ প্ৰায় এমাহ হ'ব আৰু এতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলৰ হাতত পাঠ্যপুথি নপৰাটো অতি দুখজনক কথা অতি আশ্চৰ্যকৰ আমি এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ আৰু শিক্ষা বিভাগৰ এই কাৰ্যক তীব্ৰভাৱে ধিক্কাৰ দিছোঁ লগতে আছুৰ হুংকাৰ শীঘ্ৰে যোগান ধৰক পাঠ্যপুথি অন্যথা প্ৰতিবাদত বহিব সদৌ অসম ছাত্ৰ সন্থা আমি সকীয়াই দিব বিচাৰিছোঁ যদি অতি শীঘ্ৰে ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি যোগান ধৰিব নোৱাৰে তেতিয়াহ'লে শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব জিলাই জিলাই প্ৰতিবাদ হ'ব এইটো কথা নিশ্চিত ব্যুৰো ৰিপৰ্ট NKTV+